Hello student. First of first of all, I welcome all of you to my online classes. Myself Hemanta Soikia, a faculty of Kolpataru Academy, Department of Commerce. So today I will discuss the remaining part of accounting. In earlier class, I have discussed about the meaning of accounting, the processes, or you can say the characteristics of accounting. But today we will discuss about the remaining part of accounting, and these are the objective or functions of accounting, objective and functions of accounting, branches or we can say the types of accounting, difference between bookkeeping and accounting. Today in this video I will discuss these topics. So let's start the video. First of all, the objective and you can say the end of functions of accounting. So কি হয় যে অবজেক্টিভ আৰু ফাংচনছ এটা আমি মানে অবজেক্টবিলাককে আমি ফাংচন বুলি ক'ব পাৰোঁ আৰু ইয়াত আমি সেই একেকেইটা পইণ্টছকে আমি ফাংচনছ বা অবজেক্টিভ হিচাপে লিখিব পাৰোঁ। চ' দ্য অবজেক্টিভ ফাৰ্ষ্ট আমি যিহেতু একাউণ্টিঙৰ মিনিং পঢ়িলোঁ, একাউণ্টিং কি হয়, একাউণ্টিঙৰ প্ৰচেছবিলাকো পঢ়িলোঁ, তো সেইবিলাক আগৰ যিটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ, তো সেইবিলাকে এই অবজেক্টিভ বা তোমাৰ আজি যিকেইটা টপিক ডিছকাছ কৰিম, তো সেইকেইটা টপিককেইটা ডিছকাছ কৰিবৰ কাৰণে সুবিধা হ'ব। তো ইয়াত ফাৰ্ষ্ট অবজেক্টিভটো কৈছে টু কিপ দ্য ছিষ্টেমেটিক ৰেকৰ্ড অফ ট্ৰানজেকশ্যন, বা আমি এইটো ফাংচন বুলি ক'ব পাৰোঁ। টু কিপ ছিষ্টেমেটিক ৰেকৰ্ড অফ ট্ৰানজেকশ্যন মানে বিজনেছত যিবিলাক ট্ৰানজেকশ্যন হ'ব, সেই ট্ৰানজেকশ্যনবিলাক এটা ছিষ্টেমেটিক প্ৰক্ৰিয়া, এটা অৰ্ডাৰত মানে এটা ক্ৰনলজিকেলি মানে টাইম অনুযায়ী সময় অনুসৰি এটা ৰেকৰ্ড কৰি ৰাখিবলৈ মানে ৰেকৰ্ড কৰি ৰখাটো এটা হৈছে অবজেক্টিভ বা এটা আমি ফাংচন বুলিও ক'ব পাৰোঁ। টু কিপ দ্য ছিষ্টেমেটিক ৰেকৰ্ড অফ ট্ৰানজেকশ্যন, দ্য বিজনেছ অৰ্গেনাইজেশ্যনটো যিবিলাক ট্ৰানজেকশ্যন হ'ব, কাৰণ আমি একাউণ্টিং ক'ত ব্যৱহাৰ কৰোঁ, আমি এটা বিজনেছ অৰ্গেনাইজেশ্যন হিচাপবিলাক ৰাখিবলৈ কি কয় একাউণ্টিংটো আমি ব্যৱহাৰ কৰোঁ। তো একাউণ্টিং আমি ক'ব পাৰোঁ যে একাউণ্টিং ইজ এ লেংগুৱেজ অফ এ বিজনেছ। এটা বিজনেছৰ এটা ব্যৱসায় এটাৰ আমি যদি ভাষা কি বুলি কওঁ, সেইটো আমি একাউণ্টিং বুলি ক'ব লাগিব। কাৰণ বিজনেছ এটাৰ যিবিলাক বিজনেছ কি হ'ব, বিজনেছ লেনদেন হ'ব, সেই লেনদেনবিলাক কি হয় একাউণ্টিঙত হিচাপ ৰখা হ'ব। তো সেইকাৰণে কি হয় এটা বিজনেছ এটাৰ একাউণ্টিংটো এটা বিজনেছ এটাৰ লেংগুৱেজ বুলি কোৱা হয়, ভাষা বুলি কোৱা হয়। তো মানে ফাৰ্ষ্ট আমি যিটো অবজেক্টিভ পাইছোঁ যে যিবিলাক লেনদেন এটা বিজনেছত হ'ব, সেই লেনদেনবিলাক এটা ছিষ্টেমেটিকেলি ৰেকৰ্ড কৰাটো এটা উদ্দেশ্য হয়, ছিষ্টেমেটিকেলি ৰেকৰ্ড কৰি ৰখাটো এটা একাউণ্টিঙৰ উদ্দেশ্য হয়। টু কিপ দ্য ছিষ্টেমেটিক ৰেকৰ্ড অফ ট্ৰানজেকশ্যন, ডেট মিনছ বিজনেছটোত যিমানবিলাক ট্ৰানজেকশ্যন হ'ব, তো সেই ট্ৰানজেকশ্যনবিলাক কি হয় এটা ছিষ্টেমেটিক ৰেকৰ্ড ৰাখি থোৱা হ'ব। কাৰণ আজি বিজনেছ তাত বিভিন্ন ধৰণৰ ট্ৰানজেকশ্যন হয়, তো আজি কি ট্ৰানজেকশ্যন হ'ল, নেক্সট কাইলৈ কি ট্ৰানজেকশ্যন হ'ব, পৰহিলৈ কি ট্ৰানজেকশ্যন হ'ব, তো এনেকৈ মানে ডে ৱাইজ কি হয় ট্ৰানজেকশ্যনবিলাক লিখা হয়, আৰু সেইটো কাৰণে ইয়াক ছিষ্টেমেটিক ৰেকৰ্ড বুলি কৈছে। তো ছিষ্টেমেটিকেলি মানে ৰেকৰ্ড কৰি যোৱা হয় ডে ৱাইজ, এটা ছিষ্টেমত যায়, তো এটা প্ৰক্ৰিয়াত যায়, তো সেইটো কাৰণে ইয়াক কি হয় ছিষ্টেমেটিক ট্ৰানজেকশ্যন বুলি কৈছে। টু কিপ দ্য ছিষ্টেমেটিক ৰেকৰ্ড অফ ট্ৰানজেকশ্যন, সেই যিবিলাক বিজনেছ লেনদেনবিলাক এটা ছিষ্টেমেটিক প্ৰক্ৰিয়াত ৰেকৰ্ড কৰি ৰখা, লিপিবদ্ধ কৰি ৰখাটো এটা হৈছে একাউণ্টিঙৰ অবজেক্টিভ, প্ৰথম অবজেক্টিভ। ছেকেণ্ডটো কৈছে টু এছাৰ্টেইন দ্য ৰিজাল্ট অফ অপাৰেশ্যনছ। টু এছাৰ্টেইন মানে আমাৰ বিজনেছটো যিমানখিনি এক্টিভিটি হৈ থাকে, যিমানখিনি কাৰ্য মানে ইকনমিক বা অৰ্থনৈতিক যিমানবিলাক কাৰ্যকলাপ হয়, তো সেই কাৰ্যবিলাক কি কয় এছাৰ্টেইন কৰা, এছাৰ্টেইন দ্য ৰিজাল্ট অফ অপাৰেশ্যনছ। তো সেই কাম কাজবিলাকৰ ৰিজাল্টটো কি হ'ব সেইটো এছাৰ্টেইন কৰা, মানে ফাইণ্ড আউট কৰা বা তুমি নিৰূপণ কৰা, অসমীয়াত যদি কওঁ এছাৰ্টেইন নিৰূপণ কৰা মানে বিচাৰি উলিওৱা। তো সেইটো কি হয় টু এছাৰ্টেইন, সেই যিবিলাক বিজনেছত যিমানবিলাক কাৰ্য হ'ব, সেই কাম কাজবিলাক নিৰূপণ কৰাটো, সেই কাম কাজৰ যিবিলাক ৰিজাল্ট হ'ব, সেই ফলাফলবিলাক নিৰূপণ কৰাটো অন্য এটা উদ্দেশ্য হয়। ছাপ'জ আমি ধৰিলোঁ আজি আমাৰ বিজনেছ ছাপ'জ ধৰিলোঁ আমি আজি ইমান টকা পাৰ্চেছ কৰিলোঁ, ইমান টকা চেল কৰিলোঁ, তো আমাৰ অপাৰেশ্যন কি হ'ল আজি বিজনেছটো ইমান টকা আমি চেল কৰিলোঁ,
ইমান টকা আমি প্ৰফিট কৰিলোঁ, তো আমি কি হয় আমি সেই একাউণ্টিঙৰ থ্ৰুৱেদি মানে আমি আজি বিজনেছত কি কাৰ্য কৰা হ'ল, যে কিমান টকা চেল কৰা হ'ল, কিমান টকা প্ৰফিট কৰা হ'ল, তো সেই কাৰ্যবিলাকৰ ৰিজাল্ট আমি ফলাফলটো আমি এই একাউণ্টিঙৰ থ্ৰুৱেদি জানিব পাৰোঁ। সেইকাৰণে এটা অবজেক্টিভ হৈছে কি টু এছাৰ্টেইন দ্য ৰিজাল্ট অফ অপাৰেশ্যন। তো যিমানবিলাক বিজনেছ কাৰ্য হ'ব সেই কাৰ্যবিলাকৰ ফলাফলটো নিৰূপণ কৰাটো অন্য এটা অবজেক্টিভ। তাত কৈছে 10 নম্বৰ পইণ্ট টু এছাৰ্টেইন দ্য ফাইনেন্সিয়েল পজিশ্যনছ অফ দ্য বিজনেছ। তো ইয়াতো কৈছে যে আমাৰ ফাইনেন্সিয়েল পজিশ্যন বিত্তীয় এটা অৱস্থা, বিত্তীয় পজিশ্যনৰ অৱস্থা, তো বিজনেছটোৰ বিত্তীয় অৱস্থাটো নিৰূপণ কৰিবলৈ, ফাইণ্ড আউট কৰিবলৈ, নিৰূপণ কৰিবলৈ যিটো সেই নিৰূপণ কৰিবলৈ কি হয় নিৰূপণ কৰাটো এটা হৈছে অবজেক্টিভ। তো একাউণ্টিঙৰ আৰু এটা অবজেক্টিভ হৈছে কি, তো বিজনেছ ব্যৱসায় এটাৰ যিটো বিত্তীয় অৱস্থা, সেই অৱস্থাটো আমি নিৰূপণ কৰিব পাৰোঁ, আমি অৱস্থাটো জানিব পাৰোঁ। তো কেনেকৈ, তো বিজনেছ এটা আমি জানো একাউণ্টিঙত কি ষ্টেপ পাইছিলোঁ আমি একাউণ্টিঙত, আমি যে ছামাৰাইজিং তাৰপিছত ইণ্টাৰপ্ৰেটিং এনালাইচিছ কৰি পেলাই আমি গম পাওঁ যে প্ৰফিট এণ্ড লছ হৈছে নে কি হৈছে, আমি গম পাওঁ নাই লাষ্টত একদম শেষত যে বিজনেছত কিমান প্ৰফিট হ'ল কিমান লছ হ'ল। তো সেই প্ৰফিট এণ্ড লছ যিটো আমি উলিয়ালোঁ, তাৰ পৰা আমি কি কয় আমি ফাইনেন্সিয়েল মানে বিত্তীয় অৱস্থাটো কেনে হ'ল, যদি লাভ হৈছে যে ব্যৱসায়টো বিত্তীয় অৱস্থা ভাল, বা লোকচান হৈছে তেতিয়া ব্যৱসায়টো বিত্তীয় অৱস্থা যে বেয়া, লোকচান হৈছে, তো সেইটো কথা আমি কি জানিব পাৰোঁ। তো আমি যিহেতু ব্যৱসায় এটাৰ বিত্তীয় প্ৰতিষ্ঠান আমি জনাটো অন্য এটা অবজেক্টিভ। দ্য নাম্বাৰ 4 কৈছে টু প্ৰভাইড দ্য ফাইনেন্সিয়েল ইনফৰমেশ্যন টু ভেৰিয়াছ পাৰ্টিজ। তো আমি জানো শেষত কি হয় একাউণ্টিঙৰ যিটো লাষ্ট ষ্টেপটো হৈছে প্ৰচেছৰ লাষ্ট ষ্টেপটো কি হয়, টু প্ৰভাইড ইনফৰমেশ্যন টু দ্য ভেৰিয়াছ পাৰ্টিজ, বিভিন্ন ধৰণৰ পক্ষ। মই আগতে কৈছোঁ যে একাউণ্টিং বজাৰতে যে বিজনেছ এটা বিভিন্ন ধৰণৰ পক্ষ পাৰ্টিজ জড়িত হৈ থাকে, ৰিলেট হৈ থাকে। তো কিছুমান হ'ব পাৰে কাষ্টমাৰ হ'ব পাৰে, কাৰণ কাষ্টমাৰে যেনে বিজনেছৰ বস্তু ক্ৰয় কৰে, পাৰ্চেছ কৰে। এণ্ড তোমাৰ মেনেজমেণ্ট হ'ব পাৰে, মেনেজমেণ্টে বিজনেছটো মেনেজ কৰে, পৰিচালনা কৰে। তো এটা অ'নাৰ হ'ব পাৰে, মালিকে বিজনেছটো চলাবৰ কাৰণে মালিকে কি কৰে, মালিকে পইচা দিয়ে, কেপিটেল দিয়ে। তো সেইকাৰণে এইবিলাক পক্ষ কয়, বিজনেছত জড়িত থকা পক্ষ। তো এই আমাৰ ফাইনেন্সিয়েল যিটো ইনফৰমেশ্যন, আমি যে বিজনেছটো লাভ হৈছে লোকচান হৈছে, তো এইবিলাক আমি নিৰূপণ কৰাৰ পিছত আমি সেইবিলাক আমি উলিওৱাৰ পিছত আমি কি কয় সেই ইনফৰমেশ্যনবিলাক, সেই তথ্যবিলাক আমি বিভিন্ন ধৰণৰ পক্ষক আমি দিব লাগে। তো এইকেইটাই আছিলে আমাৰ অবজেক্টিভ অফ একাউণ্টিং, আৰু এইকেইটাকে আমি ফাংচন হিচাপেও লিখিব পাৰোঁ, আমি একাউণ্টিঙৰ আমি কাৰ্য বুলিও ক'ব পাৰোঁ। So the next মানে ব্ৰাঞ্চেছ অৰ টাইপছ অফ একাউণ্টিং। তো ব্ৰাঞ্চেছ এণ্ড টাইপছ মানে ব্ৰাঞ্চেছ মানে শাখা অৰ টাইপছ, আমি সেই একাউণ্টিঙৰ কি শাখানো আছে বা কি টাইপছ আছে, তো শাখা আৰু টাইপছ যেতিয়া আমি একেই মানে, তো ব্ৰাঞ্চেছ যিখিনি হয় সেইখিনিও টাইপছেই হয় একাউণ্টিঙৰ। তো ব্ৰাঞ্চেছ অৰ দ্য টাইপছ অফ একাউণ্টিং। চ' ফাৰ্ষ্ট ইয়াত কৈছে ফাইনেন্সিয়েল একাউণ্টিং, যিবিলাক আমি এতিয়া যিবিলাক আমি কৰিম এতিয়া হায়াৰ ছেকেণ্ডেৰীত, সেইবিলাক হ'ব ফাইনেন্সিয়েল একাউণ্টিং। কষ্ট একাউণ্টিং, মেনেজাৰিয়েল একাউণ্টিং, টেক্স একাউণ্টিং, হিউমেন ৰিচোৰ্চ একাউণ্টিং, ছ'চিয়েল ৰেছপনচিবিলিটি একাউণ্টিং। তো এইকেইটা হ'ল মানে কি হয় একাউণ্টিঙৰ ব্ৰাঞ্চ হয়, শাখা হয়। তো ইয়াত মানে তোমালোকে এতিয়া বেচিকেলি ফাইনেন্সিয়েল একাউণ্টিং কি হয় সেইটো জানিলে হ'ব। পিছৰ পৰ্যায়ত আমি কষ্ট একাউণ্টিং, সেইবিলাক তোমালোকে ডিগ্ৰীত যেতিয়া পঢ়িবা তো তেতিয়াহে পাবা, এইবিলাক কষ্ট একাউণ্টিং কি, মেনেজাৰিয়েল একাউণ্টিং কি, টেক্স একাউণ্টিং কি, হিউমেন ৰিচোৰ্চ একাউণ্টিং, ছ'চিয়েল ৰেছপনচিবিলিটি একাউণ্টিং, এইকেইটা তোমাৰ আমাৰ মাষ্টাৰ ডিগ্ৰীতহে পাবা এইকেইটা। তো এইবিলাক ইমান দৰকাৰী নহয়, খালি ফাইনেন্সিয়েল একাউণ্টিঙৰ সেইবিলাক অলপমান মানে এইবিলাক জানি থোৱাটো ভাল আৰু, মানে যে ব্ৰাঞ্চ টাইপছ কি একাউণ্টিঙৰ টাইপছ কি হ'ব পাৰে। তো যিহেতু তোমালোকে এটা ফাৰ্ষ্ট তোমাৰ কমাৰ্চত এডমিশ্যন লৈছা, ফাৰ্ষ্ট কমাৰ্চটো তোমালোকৰ কাৰণে নতুন। চ' তোমালোকে মানে কি হয় এইবিলাক জানি থোৱাটো ভাল, এনেই দ্বিতীয় কনচেপ্টত যোৱাটো ভাল, কনচেপ্ট লৈ। তো এইবিলাক আমি ডিছকাছ কৰিম। তো ইয়াত কৈছে যে ফাইনেন্সিয়েল একাউণ্টিং ইজ এ আৰ্ট অফ ৰেকৰ্ডিং, ডেট মিনছ এ জাৰ্নেল, ক্লাছিফাইং, ছামাৰাইজিং, ৰিপৰ্টিং, তাৰপিছত এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন অফ দ্য ফাইনেন্সিয়েল ইনফৰমেশ্যন। তো মানে ফাইনেন্সিয়েল একাউণ্টিং মানে আমি যিকেইটা ষ্টেপ পঢ়িছিলোঁ, একাউণ্টিঙৰ যিকেইটা ষ্টেপ পঢ়িছিলোঁ, যে আমি যেতিয়াৰ পৰা ক্লাছিফাইং বা তোমাৰ আইডেণ্টিফিকেশ্যন অফ দ্য ফাইনেন্সিয়েল ট্ৰানজেকশ্যন, তো তাৰ পৰা যিকেইটা আমি ষ্টেপ পঢ়িছিলোঁ সেই গোটেইকেইটা কি হয় ফাইনেন্সিয়েল একাউণ্টিঙত সোমাই থাকে। চ' সেইকেইটা কি হয় ফাইনেন্সিয়েল একাউণ্টিঙত সোমাই থাকে। তো ফাইনেন্সিয়েল একাউণ্টিঙত
ফাইনেন্সিয়েল একাউণ্টিঙত সেই বস্তুকেইটা সোমাই থাকে আৰু যিবিলাক আমি একাউণ্টিঙৰ যিবিলাক ষ্টেপ পঢ়িছিলোঁ সেই ষ্টেপবিলাক ফাইনেন্সিয়েল একাউণ্টিঙত সোমাই থাকে আৰু সেইটোকে ফাইনেন্সিয়েল একাউণ্টিং আৰু তাত আমি যিবিলাক আমি প্ৰিপেয়াৰ কৰিম যেনেকৈ ট্ৰায়েল বেলেঞ্চ প্ৰিপেয়াৰ কৰিম তোমাৰ লেজাৰ জাৰ্নেল এণ্ট্ৰি বনাম তাৰ লেজাৰ একাউণ্ট বনাম ক্লাছিফাই কৰিবলৈ ছামাৰাইজ কৰিম তো আমি তেতিয়া কোম্পানী ফাইনেল একাউণ্ট বনাম তো সেইবিলাকে ফাইনেন্সিয়েল একাউণ্টিঙত সোমাই থাকে তাৰপিছত নেক্সট আহিলে কষ্ট একাউণ্টিং তো কষ্ট একাউণ্টিং মানে হৈছে কষ্ট একাউণ্টিং ডিলছ উইথ এষ্টাৰ্টিং মেজাৰমেণ্ট একুমুলেশ্যন বাজেটিং ইভালুৱেটিং কষ্ট ষ্ট্ৰাকচাৰ অফ দ্য এণ্টিটি তো মানে কষ্ট একাউণ্টিংটো হৈছে কষ্ট একাউণ্টিং বিজনেছ এটাত কিমান খৰচ হ'ল কিমান আমি কষ্ট হৈছে কিমান আমাৰ খৰচ হৈছে কিমান আমাৰ খৰচ হৈছে তো সেইবিলাক আমি চাবৰ কাৰণে সেইবিলাক হিচাপ কৰিবৰ কাৰণে আমি কি কষ্ট একাউণ্টিং ব্যৱহাৰ কৰোঁ তো কষ্ট একাউণ্টিংটো একো নহয় তো কষ্ট একাউণ্টিং কি হৈছে তো কষ্ট একাউণ্টিং কি হয় কি বিজনেছ এটা ব্যৱসায় এটাত কিমান খৰচ হৈছে তো সেইবিলাক হিচাপ কৰি ৰখাটোকে কষ্ট একাউণ্টিং তাৰপিছত মেনেজিয়েল একাউণ্টিং বিশেষকৈ মানে টপ লেভেল মেনেজমেণ্টৰ পজিশ্যনত ব্যৱসায় এটা টপ লেভেল মেনেজমেণ্টত যিমানবিলাক মানে পাৰ্চন থাকিব ডাইৰেক্টৰ হওক মেনেজিং ডিৰেক্টৰ হওক বৰ্ড অফ ডিৰেক্টৰ্ছ হওক তো সেইবিলাকে মেনেজমেণ্ট একাউণ্টিংটো ইউজ কৰে তো তেওঁলোকে কিবা ডিচিশ্যন ল'বলৈ তো কেনেকৈ আমাৰ বিজনেছটো মেনেজমেণ্ট কৰা হ'ব কেনেকৈ বিজনেছ এটা চলোৱা হ'ব তো সেইবিলাক মেনেজমেণ্ট একাউণ্টিঙত আলোচনা কৰা হয় আৰু সেইবিলাক হৈছে মেনেজেৰিয়েল বা মেনেজমেণ্ট একাউণ্টিং তো মই ক'লোৱেই এয়া ব্ৰাঞ্চেছ অফ একাউণ্টিং এয়া ফাইনেন্সিয়েল একাউণ্টিঙৰ কথা ক'লোঁ কষ্ট একাউণ্টিঙৰ কথা ক'লোঁ মেনেজমেণ্ট একাউণ্টিং কথা ক'লোৱেই তাৰপিছত হৈছে তোমালোকৰ টেক্স একাউণ্টিং চ' টেক্স একাউণ্টিং বিশেষকৈ মানে টেক্স একাউণ্টিঙত কি কৰা হয় টেক্স একাউণ্টিঙত কেনেকৈ কিমান টেক্স দিবলগীয়া হ'ব কেনেকৈ টেক্সৰ ইনকাম কিমান হ'ল এই বস্তুটোৰ ইনকাম কিমান হ'ল তো সেইবিলাক হিচাপ কৰা হয় তো ইনকামৰ এটা যিমানবিলাক আয় হ'ব যিমানবিলাক ইনকাম হ'ব ইনকামৰ কথাই আমি টেক্স দিব লাগে চ' মানে আমাৰ কিমান ইনকাম হ'ল তো সেইবোৰ হিচাপ কৰা হয় আৰু সেই ইনকামৰ ওপৰত আমি কিমান টেক্স দিব লাগিব কেনেকৈ ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিব লাগিব তো সেইবিলাক আমি আলোচনা কৰা হয় তো তোমালোকৰ এতিয়া টেক্স একাউণ্টিঙৰ বিষয়ে ইমান জানিবলৈ দৰকাৰ নাই কাৰণ সেইবিলাক তোমালোকে বিকমত এতিয়া বিকম কৰিবা ডিগ্ৰী কৰিবা তো তাত ভালকৈ তোমালোকে এইবিলাক পাবা তো এতিয়া জাষ্ট জানি থোৱা মানে কি হয় তো টেক্স একাউণ্টিং মানে টেক্সৰ যিবিলাক হিচাপ টেক্সৰ ৰিলেটেড যিবিলাক হিচাপ কৰা হয় সেয়ে টেক্স একাউণ্টিং বুলি কোৱা হয় নেক্সট আহিলে তোমাৰ হিউমেন ৰিচোৰ্চ একাউণ্টিং তো হিউমেন ৰিচোৰ্চ একাউণ্টিংটো এইটো হ'ল মানে কি হয় হিউমেন ৰিচোৰ্চ তো হিউমেন ৰিচোৰ্চ মানে আমাৰ ব্যৱসায় এটাত বহুত মানুহ দৰকাৰ হয় ন তো মেনেজিং ডাইৰেক্টৰৰ পৰা আদি কৰি মেনেজিং ডাইৰেক্টৰ মেনেজাৰ তাৰপিছত এমপ্লয়িজ চ' এইবিলাকক কি হয় হিউমেন ৰিচোৰ্চ বুলি কোৱা হয় আৰু হিউমেন ৰিচোৰ্চ একাউণ্টিঙত কি কোৱা হয় তেওঁলোকৰ মানে পটেঞ্চিয়েল কিমান সেই মানুহবিলাকৰ যিবিলাক মানুহে কাম কৰিব সেই কাম কৰা মানুহবিলাকৰ কিমান স্কিল আছে তো কিমান তেওঁলোক স্মাৰ্ট হয় কিমান তেওঁলোক পটেঞ্চিয়েল হয় কিমান তেওঁলোকৰ স্কিল আছে কিমান তেওঁলোক মানে কি হ'ল স্মাৰ্ট হয় তো সেইবিলাক মানে ইয়াত চোৱা হয় তো হিউমেন ৰিচোৰ্চ একাউণ্টিঙত তো এইটো এটা নিউ মানে ব্ৰাঞ্চ হয় তো আজিকালি মানে ইয়াৰো মানে ইমপ্লিকেশ্যন ইয়াৰো বহুত মানে কি হয় গুৰুত্ব আছে তো নেক্সট হৈছিলে ছ'চিয়েল একাউণ্টিংটো মানে কি হয় ছ'চিয়েল ৰেছপনচিবল একাউণ্টিং বুলি কোৱা হয় যিটো মই ক'লোৱে যে বিজনেছ এটাই যিহেতু ছ'চাইটিত এটা ব্যৱসায় কৰে এখন মানে সমাজত ব্যৱসায় কৰে তো তেওঁলোকৰ সমাজৰ পৰা বিভিন্ন ধৰণৰ কি হয় ৰিচোৰ্চেছ বিভিন্ন ধৰণৰ সম্পদ ব্যৱহাৰ কৰে যেনেকৈ ধৰি লোৱা মানুহ তেওঁলোকে কি কয় এমপ্লয়মেণ্ট দিয়ে তো মানুহ এমপ্লয়মেণ্ট দিয়ে মানে তেওঁলোকে কি ছ'চাইটিৰ পৰা মেইন লয় মানুহৰ যিটো মানুহে তেওঁলোকে বিজনেছত কাম কৰিবলৈ যায় তাৰপিছত তোমালোকৰ বিজনেছত যিমানবিলাক ৱাটাৰ ব্যৱহাৰ কৰে তো বিজনেছত যিমানবিলাক মানুহ জড়িত হৈ থাকে তো মানে কি হয় ছ'চিয়েল একাউণ্টিঙত মানে বিজনেছে সমাজৰ কাৰণে কি খৰচ কৰিবলগীয়া হয় তো কিমান খৰচ কৰিব কিহত খৰচ কৰিব তো সেইবিলাকৰ হিচাপ ৰখা হয় যেনেকৈ এতিয়া আমি ছাপ'জ যদি এক্সাম্পল ধৰোঁ যে NIL এতিয়া যে ৰাস্তা কিনাৰত যে জিৰণি চৰাবিলাক দিছে সেইবিলাক হাউচবিলাক দিছে তো সেইবিলাক কি দিছে NIL তো সেইবিলাক হৈছে ছ'চিয়েল ৰেছপনচিবিলিটি তো NIL মানে কি ছ'চাইটিৰ পৰা যিমানবিলাক সম্পদ যেনেকৈ হওক ৱাটাৰ যেনেকৈ পানী লৈছে তোমাৰ ৰ মেটেৰিয়েল যিবিলাক বস্তু লাগে তো কি হয় আমাৰ প্ৰকৃতিৰ পৰা লৈছে তো ছ'চাইটিৰ পৰা লৈছে চ' নেচাৰৰ পৰা লৈছে চ' সেইটো কাৰণে কি হয় তেওঁলোকৰ নেচাৰৰ প্ৰতি এটা ৰেছপনচিবিলিটি থাকে তো সেইবিলাক কি ৰেছপনচিবিলিটি থাকে কিমান সেই ৰেছপনচিবিলিটি কিমান খৰচ কৰা হ'ব তো সেইবিলাক কি হয় ছ'চিয়েল ৰেছপনচিবিলিটি একাউণ্টিঙত
এইবিলাক হিচাপ কৰা হয় আৰু সেইটো এটা নতুন মানে ব্ৰাঞ্চ এটা এষ্টাব্লিছ হৈছে নেক্সট হ'ল যে আমি ডিফাৰেঞ্চিয়েট বিটুইন দ্য বুক কিপিং এণ্ড একাউণ্টিং তো আমি বুক কিপিং অলৰেডি পঢ়িলোঁ একাউণ্টিং অলৰেডি পঢ়িলোঁ চ' তাৰ ভিতৰত কি ডিফাৰেঞ্চ থাকিব পাৰে তো দুইটা এটা বেলেগ বস্তু কাৰণ বুক কিপিংটো ফাৰ্ষ্ট ষ্টাৰ্ট হয় যেতিয়া বুক কিপিং হয় এণ্ড বুক কিপিং এণ্ডছ দেন একাউণ্টিং ষ্টাৰ্টছ চ' দুইটাৰ একেটা হেৰিতে একাউণ্টিঙতে সোমায় কিন্তু তাৰ তথাপিও মানে দুইটাৰ কি হয় ডিফাৰেঞ্চ আছে দুইটাৰ ভিতৰত ডিফাৰেঞ্চ আছে তো ফাৰ্ষ্ট পইণ্ট কৈছে যে স্ক'প যিটো ফাৰ্ষ্ট বেচিছটো পইণ্টটো স্ক'প চ' স্ক'প মানে তোমাৰ পৰিধি তাৰ পৰিধি কিমান হ'ব তাৰ এৰিয়া কিমান হ'ব তো স্ক'প মানে পৰিধি বা আমি ক'ব পাৰোঁ এৰিয়া সি কিমানটো এৰিয়া কভাৰ কৰিব বুক কিপিঙে চ' ইয়াত কৈছে বুক কিপিং ইজ কনচাৰ্ণ উইথ আইডেণ্টিফাইং ফাইনেন্সিয়েল ট্ৰানজেকশ্যন মেজাৰিং ডেম ইন মানিটাৰী টাৰ্মছ এণ্ড recording them in the books of accounts and classifying them so আমি পঢ়িছিলোঁ যেতিয়া আমি একাউণ্টিঙৰ ষ্টেপ পঢ়িছিলোঁ তেতিয়া মই কৈছিলোঁ না কোনকেইটা ষ্টেপলৈকে বুক কিপিং চলি থাকে তো সেইটোৱে কৈছে ইয়াত যে বুক কিপিঙত মানে ফাৰ্ষ্ট ষ্টাৰ্ট হ'ব তোমাৰ আইডেণ্টিফাই ট্ৰানজেকশ্যনবিলাক আইডেণ্টিফাই কৰিব দেন মেজাৰ কৰিব ইন মানি টাৰ্মছত মানি ভেলু মেজাৰ কৰিব এণ্ড দেন কি কৰিব এণ্ড দেন ৰেকৰ্ড কৰিব এণ্ড দেন ক্লাছিফাই কৰিব তো এইখিনিতে বুক কিপিং শেষ হয় মানে ইয়াৰ স্ক'পটো ইমানেই আইডেণ্টিফাই কৰিব তাৰপিছত মেজাৰ কৰিব তাৰপিছত ৰেকৰ্ড কৰিব আৰু তাৰপিছত ক্লাছিফাই কৰিব তো এইখিনিলৈকে বুক কিপিং তাৰ স্ক'পটো ইমানেই তো ক্লাছিফাই কৰালৈকে বুক কিপিং শেষ হৈ যায় তাৰপিছত কৈছে এইফালে একাউণ্টিং চ' একাউণ্টিঙত কৈছে যে একাউণ্টিং ইজ কনচাৰ্ণ উইথ ছামাৰাইজিং দ্য ৰেকৰ্ডেড ট্ৰানজেকশ্যন ইণ্টাৰপ্ৰেটিং দেম এণ্ড কমিউনিকেটিং দ্য ৰিজাল্ট টু দ্য ইউজাৰ্ছ চ' আমি গম পাওঁ যে when the bookkeeping ends then accounting starts so bookkeeping এদাই হোৱাৰ পিছতে কি হয় একাউণ্টিংটো ষ্টাৰ্ট হয় চ' একাউণ্টিংটো কি হয় তাৰ পিছৰ ষ্টেপৰ পৰা কি হ'ব একাউণ্টিং হ'ব তাৰ পিছৰ ষ্টেপটো কি হ'ব আফটাৰ ক্লাছিফাইলৈকে হ'ল তোমাৰ বুক কিপিং আণ্ডাৰত আহিলে তো তাৰপিছৰ ষ্টেপটো হৈছে ছামাৰাইজিং দ্য ৰেকৰ্ড ট্ৰানজেকশ্যন তো যিমানবিলাক ট্ৰানজেকশ্যন তো এইবিলাক ছামাৰাইজ কৰিব তাৰপিছত এনালাইচিছ ইণ্টাৰপ্ৰেট কৰিব তাৰপিছত কি হয় কমিউনিকেট দ্য ৰিজাল্ট টু দ্য ইউজাৰ্ছ তো যিমানবিলাক পাৰ্টি থাকিব বিজনেছৰ লগত ৰিলেটেড থাকিব তো সেই পাৰ্টিবিলাকলৈ কি হ'ব কমিউনিকেট কৰিব তো এইটো হ'ল মানে একাউণ্টিং প্ৰথমতে ফাৰ্ষ্ট পইণ্টটো স্ক'প তাৰপিছতে ষ্টেজ তো ষ্টেজত কৈছে যে ইট ইজ এ প্ৰাইমেৰী ষ্টেজ তো আমি জানো বুক কিপিং ফাৰ্ষ্ট ষ্টাৰ্ট হয় তো সেইকাৰণে বুক কিপিং কি হয় প্ৰাইমেৰী ষ্টেজ এণ্ড একাউণ্টিং আছে ইট ইজ এ ছেকেণ্ডেৰী ষ্টেজ ইট বিগিনছ ৱেৰ দ্য বুক কিপিং এণ্ডছ চ' একাউণ্টিংটো কি হয় বুক কিপিঙৰ পাছৰ ষ্টেজটো বুক কিপিং য'ত এদাই হ'ব তাতে একাউণ্টিং ষ্টাৰ্ট হ'ব তো সেইকাৰণে ছেকেণ্ডেৰী ষ্টেজ হৈছে বুলি কৈছে নেক্সট দ্য অবজেক্টিভ তো বুক কিপিঙৰ অবজেক্টিভ কি একাউণ্টিঙৰ অবজেক্টিভ কি তো আমি এনেকৈও তাৰ পাৰ্থক্য আমি উলিয়াব পাৰোঁ তো ডিফাৰেঞ্চিয়েট বিটুইন মানে তোমাৰ বুক কিপিং হিচাপ পৰীক্ষণ আৰু একাউণ্টিং যিটো হিচাপ প্ৰণালী হিচাপকৰণৰ মানে ইয়াৰ পাৰ্থক্যনো কি তো থাৰ্ড পইণ্ট আছিলে অবজেক্টিভ চ' দ্য অবজেক্টিভ অফ বুক কিপিং ইজ টু মেইনটেইন দ্য চিষ্টেমেটিক ৰেকৰ্ড অফ ফাইনেন্সিয়েল ট্ৰানজেকশ্যন চ' বুক কিপিঙৰ উদ্দেশ্য হৈছে যে সেই যিবিলাক ট্ৰানজেকশ্যন বিজনেছত হ'ব সেই ট্ৰানজেকশ্যনবিলাকে ছিষ্টেমেটিকেলি এটা ছিষ্টেমত ৰেকৰ্ড কৰি ৰখাটো এটা অবজেক্টিভ তো সেইটো হ'ব বুক কিপিঙৰ অবজেক্টিভ আৰু এইফালে কৈছে একাউণ্টিং কি হ'ব দ্য অবজেক্টিভ অফ একাউণ্টিং ইজ টু আচাৰ্টেইন দ্য নেট ৰিজাল্টছ অফ দ্য অপাৰেশ্যন এণ্ড ফাইনেন্সিয়েল পজিশ্যন এণ্ড টু কমিউনিকেট দ্য ইনফৰমেশ্যন টু দ্য ইণ্টাৰেষ্টেড পাৰ্টিজ চ' ইয়াৰ একাউণ্টিঙৰ উদ্দেশ্য কি হয় অবজেক্টিভ কি হয় মানে নেট ৰিজাল্টছ অফ দ্য আমাৰ বিজনেছত কি এটা বছৰত কিমান কি কাম কৰিলে তো কি কাৰ্য কৰিলে আৰু সেই কাৰ্যবিলাকৰ পৰা আমি কি ৰিজাল্ট পালোঁ লছ প্ৰফিট হ'ল নে লছ হ'ল তো সেইবিলাক কি হয় তাৰ সেই প্ৰফিট এণ্ড লছটো ফাইণ্ড আউট কৰাটো বা নিৰূপণ কৰাটো উলিওৱাটো কি কয় বুক কিপিঙৰ সেইটো একাউণ্টিঙৰ সেইটো উদ্দেশ্য তো বুক কিপিঙত কি হয় যে ৰেকৰ্ডবিলাক ছিষ্টেমেটিকেলি ৰখাটোকে উদ্দেশ্য হৈছে বুক কিপিঙৰ আৰু যিবিলাক সেই ৰেকৰ্ডবিলাক এনালাইচিছ কৰি আমি তাৰ পৰা প্ৰফিট হৈছে লছ হৈছে নেট ৰিজাল্টটো মানে বিজনেছৰ উলিওৱাটো হৈছে একাউণ্টিঙৰ অবজেক্টিভ নেক্সট পইণ্ট ইজ দ্য নেচাৰ অফ জব চ' নেচাৰ অফ জব মানে জবৰ প্ৰকৃতিটো কেনেকুৱা নেচাৰ তাৰ প্ৰকৃতিটো কেনেকুৱা বুক কিপিঙৰ যিটো জব হয় বুক কিপিঙৰ প্ৰকৃতিটো কেনেকুৱা তো দিছ ইজ এ ৰুটিন ইন নেচাৰ তো বুক কিপিংটো বুক কিপিং ৰেগুলাৰলি কৰা হয় ৰুটিন ইন নেচাৰ তো বুক কিপিঙৰ কামটো হৈছে ৰেগুলাৰলি কৰা কাম এইটো বুক কিপিংটো ৰেগুলাৰলি কৰা হয় এটা ৰুটিন ৱৰ্ক তো এইটো ছিষ্টেমেটিক প্ৰচেছ হ'লে মানে তাৰ ৰেগুলাৰলি কামটো কৰিব লাগিব
তো আমি যদি মাজত যদি গেপ দি পেলাই যদি বহুত দিনলৈকে এণ্ট্ৰি নকৰোঁ তো এইটো কি হয় এটা বহুত গেপ পৰি যাব আৰু সেইটো পিছত গৈ কি হয় একাউণ্টিং কৰিবলৈ প্ৰব্লেম হ'ব তো সেইকাৰণে বুক কিপিংটো কি হয় ৰুটিন ৱৰ্ক এইটো ৰেগুলাৰলি কৰিব লাগিব তাৰপিছত একাউণ্টিংটো কৈছে দ্য জব ইজ এনালাইটিকেল এণ্ড ডাইনেমিক ইন নেচাৰ তো বুক কিপিং একাউণ্টিঙত কি হয় জবটো মানে ডাইনেমিক তো ই চেঞ্জ হৈ থাকে তো যেতিয়াই মন যায় তো তেতিয়াই এই একাউণ্টিংটো কৰিব পাৰে কোনো প্ৰব্লেম নাই কাৰণ অলৰেডি মানে তাৰ কি হয় তাৰ ট্ৰানজেকশ্যনবিলাকত বুক কিপিঙৰ ৰেকৰ্ড কৰি থোৱা আছে তো বুক কিপিঙৰ ৰেকৰ্ড কৰি হোৱাৰ পিছতহে আমি কি কৰিম সেই ট্ৰানজেকশ্যনবিলাকৰ আমি একাউণ্টিংটো ষ্টাৰ্ট কৰিব পাৰিম সেই ট্ৰানজেকশ্যনবিলাকৰ পৰা আমি কি হয় আমি তাৰ পৰা ৰিজাল্ট আমি উলিয়াব পাৰিম তো নেক্সট ঠিক আছে পাৰফৰ্মেঞ্চ ইয়াৰ পাৰফৰ্মেঞ্চটো কেনেকুৱা ইয়াৰ মানে তোমাৰ কি কয় ইয়াৰ ডেট মিনছ মানে ইয়াৰ আউটকামটো কি হ'ব ইয়াৰ পাৰফৰ্মেঞ্চটো কি হ'ব ইয়াৰ আউটকামটো কি হ'ব তো ইয়াৰ কৈছে জুনিয়ৰ ষ্টাফ পাৰফৰ্মছ দ্য ফাংচনছ তো মানে কি হয় ইয়াৰ পাৰফৰ্মেঞ্চৰ ইয়াত কৈছে যে কোনে এই কামটো মানে বুক কিপিঙৰ কামটো কোনে কৰিব পাৰিব ইয়াক কোনে পাৰফৰ্মেঞ্চ দিব পাৰিব কোনে কামটো কৰিব পাৰিব তো জুনিয়ৰ ষ্টাফ পাৰফৰ্মছ দ্য ফাংচনছ চ' মানে বুক কিপিং ফাংচনটো এনেকুৱা এটা ফাংচন যিটো মানে জুনিয়ৰ ষ্টাফ এজ এ মানে মই তোমালোকতো তেনেকুৱা মানুহো কৰিব পাৰিব কাৰণ ইয়াত একো নাই জাষ্ট ছিষ্টেমেটিকেলি ট্ৰানজেকশ্যনবিলাক ৰেকৰ্ড কৰিব লাগে তো জাষ্ট ৰেকৰ্ড কৰি গ'লেই হ'ল বুক আমাৰ যিটো বিজনেছৰ বুকত তো সেইকাৰণে মানে জুনিয়ৰ ষ্টাফ হ'লেও এই ফাংচনটো পাৰফৰ্ম কৰিব পাৰে তো তাত একাউণ্টিঙত কৈছে একাউণ্টিং ষ্টাফ পাৰফৰ্মছ দ্য ফাংচন তো একাউণ্টিংটো কৰিবলৈ হ'লে একাউণ্টিং ষ্টাফ লাগিব ডেট মিনছ মানে একাউণ্টেণ্ট তো স্কিল নলেজ থকা একাউণ্টিঙৰ স্কিল নলেজ থকা প্ৰিন্সিপলৰ নলেজ থকা স্কিলৰ নলেজ থকা হ'ব লাগিব তো সেইবিলাকহে কৰিব পাৰিব একাউণ্টিংটো চবেই কৰিব নোৱাৰে একাউণ্টাৰ বহুত ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰিব লাগে তো সেইকাৰণে ছিনিয়ৰ ষ্টাফ মিনছ মানে যিবিলাক একাউণ্টিঙৰ নলেজ আছে তো একাউণ্টেণ্ট মানে ডেট মিনছ একাউণ্টেণ্টহে এই একাউণ্টিং কামটো কৰে নেক্সট ইজ দ্য ৰিলেশ্যনছ বুক কিপিং ইজ দিছ বেচিছ ফৰ একাউণ্টিং তো দুইটাৰ ভিতৰত কেনেকুৱা ৰিলেশ্যন আছে ৰিলেশ্যন মিনছ মানে সম্পৰ্ক তো বুক কিপিং আৰু একাউণ্টিঙত কি সম্পৰ্ক আছে তো তাৰ ভিতৰতো আমি ডিফাৰেঞ্চ কৰিব পাৰোঁ পাৰ্থক্য উলিয়াব পাৰোঁ যে বুক কিপিং ইজ দ্য বেচিছ অফ একাউণ্টিং চ' বুক কিপিং কি হয় বুক কিপিংটো একাউণ্টিঙৰ বেচিছ হয় কাৰণ বুক কিপিং নকৰাকৈ আমি কেতিয়াও একাউণ্টিং কৰিব নোৱাৰোঁ তো বুক কিপিংটো সেইকাৰণে কি হয় বুক কিপিংটো একাউণ্টিঙৰ ভিত্তি যিটো বেচিছ বুলি কোৱা হয় ভিত্তি তাৰমানে বুক কিপিঙৰ ভিত্তি কৰিহে একাউণ্টিংটো কৰা হয় আৰু নেক্সট একাউণ্টিং বিগিনছ হুৱেৰ বুক কিপিং এণ্ডছ তো তাৰপিছত কৈছে একাউণ্টিং কৈছে যেতিয়া বুক কিপিং শেষ হ'ব তেতিয়াহে আমি একাউণ্টিংটো ষ্টাৰ্ট কৰিব পাৰিম চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে চ' আশা কৰোঁ তোমালোকে ভাল পাবা চ' থেংক ইউ